এটা ভাল খবৰ নতুন চাকৰি ওলাইছে এতিয়া এই চাকৰিখিনি তোমালোকে এপ্লাই কেনেকৈ কৰিবা এতিয়া প্ৰথম কথাটো হ'ল এই চাকৰিখিনি এপ্লাই কৰিবলৈ তোমালোকে ছায়েন্সৰ হ'ব লাগিব ঠিক আছে আৰু ইয়াত বয়সটো কিমান হ'ব লাগিব তোমালোকৰ 17 পৰা 20 মানে তোমালোকৰ ডেট অফ বাৰ্থটো জানুৱাৰী 1 2005 আৰু জুলাই 1 2008 ভিতৰত হ'ব লাগিব ঠিক আছে তেতিয়াহে তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু ইন কেছ এ কেণ্ডিডেট ক্লিয়াৰ্ছ অল ষ্টেজেছ এইটো চাবা আৰু এটা কথা কৈ লওঁ মই এইটো ধ্যান দি চাবা হা ইয়াত আপাৰ এজ লিমিট বুলি দিছে মানে যিসকল বাঢ়ি গৈছে বয়সতকৈ তেওঁলোকৰ ইন কেছ এ কেণ্ডিডেট ক্লিয়াৰ্ছ all the stages of the selections procedure, then the upper age limit as on date of enrollment should be 21 years. মানে কি কৈছে then upper age limit as on date of enrollment should be 21 years যদি পৰীক্ষাৰ্থীয়ে যদি কেনেবাকে গোটেইখিনি চিলেকশ্যনৰ প্ৰচেছখিনি কমপ্লিট কৰে আৰু তেওঁৰ যদি 21 বছৰ হৈছে তেতিয়া তেওঁ পাৰিব মানে ঠিক আছে then the upper age limit at on the date of enrollment যেতিয়া মানে নাম ভৰ্তি হৈছে সেইখিনি সময়ত যদি লিমিটটো তাৰ লিমিটটো দিছে should be 21 years ঠিক আছে যদি তোমালোকৰ বিচৰ পাৰ হৈ গৈছে যদি সকলো গোটেইখিনি প্ৰচেছ পাৰ মানে তোমালোকে কেণ্ডিডেট ক্লিয়াৰ্ছ অল দ্য ষ্টেজেছ অফ চিলেকশ্যন প্ৰচিডিউৰ যিখিনি চিলেকশ্যনৰ প্ৰচিডিউৰ থাকে সেইখিনি যদি গোটেইখিনি তোমালোকে পাৰ কৰি গৈছা তাৰপিছত যদি তোমালোকৰ বয়সটো 21 হয় তেতিয়া মানে আপাৰ এজ মানে বেছি বয়সটো কিমানলৈকে হ'ব যদি গোটেইখিনি ষ্টেজ পাৰ কৰি দিয়া এজ লিমিটটো কিমান হ'ব 21 বছৰ মানে তোমালোকে সাপোজ চাকৰিটো কৰি মানে গোটেইখিনি ষ্টেজ পাৰ কৰিলে তাৰপিছত যদি 21 বছৰ তোমালোকৰ বয়স হয় তেতিয়া তোমালোকে লিমিটটো দিছে 21 বছৰলৈকে পাৰিবা মানে ঠিক আছে গোটেইখিনি প্ৰচেছ পাৰ কৰাৰ পিছত আৰু তোমালোকৰ আপাৰ এজ যোনখিনি বয়স বাঢ়ি গৈছে 21 বছৰলৈকে দিব ঠিক আছে বুজি নাপালে ফোন কৰিবা নাম্বাৰটো দি দিম তাৰপিছত কেনেকৈ এপ্লাই কৰিব লাগিব তোমালোকে এপ্লাই কৰাৰ আগত মোলৈ ফোন এটা কৰি ল'বা ঠিক আছে এতিয়া ইয়াত মই তোমালোকক ক'লোৱেই কেণ্ডিডেট হেভ পাছ ইণ্টাৰমিডিয়েট 12 ক্লাছ পাৰ হ'ব লাগিব ছায়েন্সৰ হ'ব লাগিব 50% মাৰ্কছ থাকিব লাগিব 50% মাৰ্কছ ইন এগ্ৰিগেট এণ্ড 50% মাৰ্কছ ইন ইংলিছত 50% লাগিব আৰু তোমালোকৰ ফিজিক্স মেথছ ফিজিক্স ইংলিছ এইকেইটাত লাগিব দেই এইকেইটাত তোমালোকৰ 50% মাৰ্কছ হ'ব লাগিব মেথমেটিক্স ফিজিক্স আৰু ইংলিছ এইকেইটাত তোমালোকৰ সিমানখিনি মাৰ্কছ লাগিব তাৰপিছত আৰু ইয়াত দিছে যদি তেনেকুৱা নাই তেতিয়া এই ডিপ্ল'মাও আছে ইয়াত হা 3 years ডিপ্ল'মা কোৰ্চ আছে যিবিলাক মানে ইঞ্জিনিয়াৰিঙৰ আছে সেইখিনি মই দীঘলীয়া নকৰোঁ ঠিক আছে সেইখিনি ইয়াত চাই ল'বা যিসকলে ইঞ্জিনিয়াৰিং কোৰ্চ কৰিছে তেওঁলোকে এখন ডিছপ্লে এখন এইখিনি পঢ়ি ল'লে গম পাই যাব ঠিক আছে পাছ 2 years ভকেশ্যনেল কোৰ্চ যিসকলে ভকেশ্যনেল কোৰ্চ কৰিছে ইয়াত চাই ল'বা এতিয়া এইখিনি হৈ গ'ল তাৰপিছত তাৰপিছত হাইটটো লাগিব তোমালোকে এইটো যিহেতু ডিফেন্সৰ চাকৰি এইটো হাইটটো কিমান লাগিব ইয়াত চাবা দেই মেল ল'ৰাৰ কাৰণে 152 চেণ্টিমিটাৰ ফৰ ফিমেল কেণ্ডিডেট 152 চেণ্টিমিটাৰ ফৰ কেণ্ডিডেট যিসকল ছোৱালী আছে তেওঁলোকৰ 152 চেণ্টিমিটাৰ হ'ব লাগিব আৰু আনমেৰিড হ'ব লাগিব ছোৱালীসকল ঠিক আছে ফৰ কেণ্ডিডেট বিলংগিং টু নৰ্থ ইষ্ট অৰ হিলি ৰিজনছ অফ উত্তৰাখণ্ড যিসকল নৰ্থ ইষ্টৰ আছে ছোৱালী a lower minimum height of 147 centimeter will be accepted যিসকল মানে নৰ্থ ইষ্ট ৰিজন নৰ্থ ইষ্ট অৰ হিলি ৰিজনছ অফ উত্তৰাখণ্ড যিসকল পাহাৰীয়া উত্তৰাখণ্ডৰ ল'ৰা ছোৱালী আছে অথবা নৰ্থ ইষ্টৰ আছে তেওঁলোকৰ হাইটটো অকণ কমকে হ'লে হ'ব ইন কেছ অফ কেণ্ডিডেট ফ্ৰম এইখিনি তোমালোকে চাই ল'বা ইয়াত দিছে ইন কেছ অফ কেণ্ডিডেটছ ফ্ৰম Lakshadweep, the minimum height will be 150 centimeter. যিসকল মানে এডোখৰ জেগা আছে লক্ষদ্বীপ এডোখৰ 150 চেণ্টিমিটাৰ হ'ব ঠিক আছে এইখিনি হৈ গ'ল এতিয়া ইয়াত আৰু চাবা তোমালোকৰ এইটো অগ্নিবীৰ হয় ইয়াত কি কৈছে তোমালোকৰ এতিয়া দৰমহা কথাটোলৈ আহোঁ ঠিক আছে দৰমহা কথালৈ আহোঁ মই ইয়াত মূল কথাখিনি পঢ়িছো তাতো যদি আছে তাতো থকা সকলে এইটো বস্তু পঢ়ি চাই ল'বা ঠিক আছে
হ'ব নহয় তাৰপিছত আৰু তোমাৰ ছোৱালীসকল আনমেৰিড হ'ব লাগিব ঠিক আছে তোমালোকৰ ফিজিকেল খিনি ফিট থাকিব লাগিব তোমালোকৰ কেণ্ডিডেট শুড হেভ নৰ্মেল হিয়াৰিং তোমালোকৰ কাণখন ঠিক হ'ব লাগিব দাঁত ভাল থাকিব লাগিব ডেণ্টেল শুড হেভ হেলথি গামছ গুড চেট অফ টিথ মিনিমাম 14 ডেণ্টেল পইণ্টছ ঠিক আছে তোমাৰ দাঁত কাণ এইবিলাক ঠিক হ'ব লাগিব চেষ্টটো ফুলাই দিলে তোমালোকৰ 77 চেণ্টিমিটাৰ আৰু 77 চেণ্টিমিটাৰ নৰ্মেলত হ'ব লাগিব মিনিমাম চেষ্ট চাৰ্কামফাৰেন্স শুড বি 77 চেণ্টিমিটাৰ আৰু ফুলাই দিলে 5 চেণ্টিমিটাৰ বাঢ়িব লাগিব ঠিক আছে এইখিনি হৈ গ'ল তাৰ পিছত মই ইয়াত ভিডিঅ'টো দীঘলীয়া নকওঁ মূল কথাখিনি পঢ়ি দিছো তোমালোকৰ মেডিকেলো হ'ব ঠিক আছে মেডিকেলি ফিট হ'ব লাগিব এইখিনি হৈ গ'ল আৰু যিসকল ছোৱালী কেণ্ডিডেট গাইনলজিকেল এক্সামিনেশ্যন তেওঁলোকৰ এটা এক্সামিনেশ্যন হ'ব দ্য এক্সামিনেশ্যন কভাৰ এক্সটাৰ্নেল জেনেণ্টেলিয়া হাৰ্নিয়া অফিচেছ এণ্ড দি এনি এভিডেন্স ষ্ট্ৰেছ ইউৰিনেৰী তোমালোকৰ এটা গাইনলজিকেল ইয়াত হেৰি হ'ব দেই এটা পৰীক্ষা এটা হ'ব সেইটোতো পাছ কৰিব লাগিব ছোৱালীসকলে তাৰপিছত মই দীঘলীয়া নকওঁ ফিজিকেলি ফিট হ'ব লাগিব ঠিক আছে ইয়াত দি দিছে ৰুলখিনি তাৰপিছত প্ৰেগনেঞ্চি ফৰ ফিমেল কেণ্ডিডেট ইয়াত প্ৰেগনেঞ্চি টেষ্ট কৰিব এনি কেণ্ডিডেট ইফ ফাউণ্ড প্ৰেগনেণ্ট চেল বি ডিছকুৱালিফাইড যদি কোনোবা যদি প্ৰেগনেণ্ট বুলি গম পায় তেতিয়া ডিছকুৱালিফাইড কৰি দিব তাৰপিছত বডি টেটু থাকিলে ইয়াত কি বুলি কৈছে পাৰ্মানেণ্ট বডি টেটুছ আৰ নট পাৰ্মিটেড যিসকলৰ পাৰ্মানেণ্ট বডি টেটু আছে গুচাব নোৱাৰা তেওঁলোকৰ এলাও নাই দীঘলীয়া নকওঁ গোটেইখিনি এইখিনি কাৰণে এডভাৰটাইজটো লাগে যদি তোমালোকে মোক কণ্টেক্ট কৰিবা মই ফোন নম্বৰটো দি দিম সেইকাৰণে মই গোটেইখিনি পঢ়ি নিদিওঁ কাৰণ দীঘলীয়া হৈ যাব এইখিনি হৈ গ'ল তাৰপিছত এতিয়া মই তোমালোকক আৰু দুটামান কথা কৈ এইখিনি হেৰি কৰিম তোমালোকৰ ইয়াত চোৱা ভিজুৱেল ষ্টেণ্ডাৰ্ড এইখিনি চাই লোৱা তোমালোকৰ চকুৰ পাৱাৰ চেক কৰিব ঠিক আছে 6/2 is I correctable 6/6 6/12 6/6 এইখিনি চাই ল'বা বুজি নাপালে কণ্টেক্ট কৰিবা ঠিক আছে ডাইৰেক্ট ফোন নম্বৰটো দি দিম যেতিয়া তোমালোকে ইমান চিন্তা কৰিব নালাগে এতিয়া এইখিনি হৈ গ'ল আচ্ছা ঠিক আছে এইখিনি হ'ল আৰু ইয়াত এটা কথা দিছে কনজাম্পশ্যন অফ নাৰ্কটিক ড্ৰাগছ সাইকোট্ৰপিক সাবষ্টেন্সেছ এইবিলাক তোমালোকৰ এলাও নাই দেই ঠিক আছে এইখিনি হৈ গ'ল মূল কথাখিনি স্পীড কৰি দিছোঁ মই ভিডিঅ'টো যাতে সুবিধা হওক সকলোৰে কাৰণ যদি বুজি নাপায় ডাইৰেক্ট ফোন নম্বৰটো দি দিম কণ্টেক্ট কৰিবা তো তোমালোকৰ এইটো 4 বছৰহে দেই 4 বছৰ কমপ্লিট কৰাৰ পিছত তোমালোকৰ এপ্ৰক্সিমেটলি এখন চাৰ্টিফিকেট দিব কমপ্লিট কৰা 10 লাখ টকাৰ তোমাৰ সেৱানিধি পেকেজ এটা থাকিব ফাৰ্ষ্ট ইয়াৰৰ তোমালোকৰ চেলাৰী হ'ব 30,000 তাৰপিছত হাতত দিব তোমালোকৰ 21,000 কন্ট্ৰিবিউশনছ টু অগ্নিবীৰ কৰ্পাছ ফাণ্ডছ 9,000 কন্ট্ৰিবিউশনছ টু কৰ্পাছ ফাণ্ড বাই গ'ল 9,000 ঠিক আছে ফাৰ্ষ্ট চেলাৰী দিব 30,000 ছেকেণ্ড চেলাৰী 33,000 থাৰ্ড চেলাৰী 36,500 ফৰ্থ চেলাৰী 40,000কে দিব ঠিক আছে তাৰ উপৰিও তোমালোকে যেতিয়া 4 বছৰ কমপ্লিট কৰি আহিবা তোমালোকক ইয়াত 10 লাখ পইচা দিব ঠিক আছে ধৰি লোৱা তোমালোকৰ যদি বয়স 20 বছৰ হৈছে 24 বছৰ তোমালোকে এইটো কমপ্লিট কৰি ওলাই আহিব পাৰিবা আৰু তাত তোমালোকৰ পইচাও দিব আৰু ইমানখিনি দৰমহাও পাবা তোমালোকে ঠিক আছে এইখিনি হৈ গ'ল তাৰপিছত আৰু মূল কথা কি আছে তোমালোকৰ ৰানিং হ'ব ৰানিংটো চোৱা 6.8 কিলোমিটাৰ ৰান উইথিন 7 মিনিটছ ল'ৰাসকলে 7 মিনিটত 1600 মিটাৰ কমপ্লিট কৰিব লাগিব আৰু ছোৱালীসকলে 8 মিনিটত 1600 মিটাৰ ঠিক আছে পুশ-আপ দিব তোমালোকৰ এইখিনি চাই ল'ব পুশ-আপ মানে তোমালোকৰ পুশ-আপটো সকলোৱে জানেই ঠিক আছে 10 sit ups down sit ups 20 squats 1 minute ঠিক আছে এতিয়া মোৰ নম্বৰটো তোমালোকে নোট কৰি লোৱা কেনেকৈ এপ্লাই কৰাৰ আগত কণ্টেক্ট কৰি ল'বা ঠিক আছে 600
যদি কাৰোবাৰ এপ্লাই কৰিবলৈ অসুবিধা হৈছে ডাইৰেক্ট কণ্টেক্ট কৰিবা 60016732 এইটো নাম্বাৰ দেই এইটো 3 হয় 32 ৰবা মই আকৌ নাম্বাৰটো দি দিছো 6001673212 এই নাম্বাৰটোত কণ্টেক্ট কৰিবা ঠিক আছে এইটো হোৱাটছআপো আছে আৰু এইটো তোমালোকে ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰা হোৱাটছআপতো মেছেজ কৰিব পাৰা ঠিক আছে আৰু চেনেলটো যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি থৈ যাব মই ভিডিঅ' কম আপলোড কৰোঁ আৰু ৰেগুলাৰ দিব চেষ্টা কৰিম তোমালোকে যিমানখিনি পাৰা শ্বেয়াৰ কৰিবা ধন্যবাদ